নমস্কাৰ। আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়বস্তুটো হ'লগৈ জৈৱিক নৃতত্বৰ সৈতে বিজ্ঞানৰ অন্য যিবিলাক শাখা আছে সেইবিলাকৰ কি সম্পৰ্ক আছে আৰু জৈৱিক নৃতত্ব আমি কিদৰে আমাৰ ব্যৱহাৰিক জীৱনত আমি ব্যৱহাৰ কৰিব পাৰোঁ এই বিষয়ে আমি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰথমতে অন্যান্য বিজ্ঞানৰ অন্যান্য শাখাৰ সৈতে ইয়াৰ কি সম্পৰ্ক এই বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিবলৈ যাওঁ আমি দেখিম যে উদ্ভিদ বিজ্ঞান প্ৰাণী বিজ্ঞানৰ সৈতে আমাৰ জৈৱিক নৃতত্বৰ বিভিন্ন সম্পৰ্ক আছে। বিশেষকৈ প্ৰাণী বিজ্ঞানৰ সৈতে জৈৱিক নৃতত্বৰ যথেষ্ট আমি সম্পৰ্ক দেখিবলৈ পাওঁ আৰু সেইদৰে উদ্ভিদ বিজ্ঞানৰ সৈতেও আমি আমাৰ কিছু সম্পৰ্ক আছে আৰু সেই বিষয়ে আমি এতিয়া আলোচনা কৰিম। মানৱৰ বিৱৰ্তনৰ বিষয়ে বা মানৱৰ উৎপত্তিৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিবলৈ লওঁ আমি ইয়াৰ আগতেও আলোচনা কৰিছিলোঁ যে আমি জীৱাশ্মৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। ঠিক সেইদৰে যেতিয়া আমি জীৱাশ্মৰ ওপৰত অধ্যয়ন কৰোঁ সেইখিনি সময়ত অকল যে মানুহৰ জীৱাশ্মই পোৱা যায় এনেকুৱা ধৰণৰ নহয়, বিভিন্ন প্ৰাণী বা উদ্ভিদৰো জীৱাশ্ম আমি এইখিনি সময়ত পাওঁ। যিবোৰ প্ৰাণী আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ যে কোনো এক অঞ্চলত খনন কাৰ্য চলোৱাৰ ফলত ধৰি ল'লোঁ আমি মেমথৰ আমি এটা জীৱাশ্ম পালোঁ। অন্য কোনো এক অঞ্চলত আমি খনন কাৰ্য চলাই পেলাই আমি হয়তো বাঘ, হাতী বা অন্য জীৱ জন্তুৰ আমি জীৱাশ্ম পালোঁ। এতিয়া এই জীৱাশ্মসমূহে সেইখিনি সময়ত তাৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে আমাক ক'ব পাৰে। যেনে মেমথ জাতীয় প্ৰাণীসমূহ সাধাৰণতে অতি ঠাণ্ডা অঞ্চলতহে এই প্ৰাণীসমূহে বাস কৰে। গতিকে যি অঞ্চলত আমি আজি হয়তো সেই অঞ্চলত য'ত আমি খনন কাৰ্য চলাইছোঁ তাত হয়তো ইমান ঠাণ্ডা নহ'বও পাৰে, কিন্তু খনন কাৰ্যৰ ফলত যেতিয়া আমি মেমথৰ এটা জীৱাশ্ম পাওঁ তেতিয়াহ'লে আমি অনুমান কৰিব পাৰোঁ যে সেইখিনি সময়ত সেয়া হয়তো আজিৰ পৰা বহু হাজাৰ বছৰৰ আগৰো হ'ব পাৰে, সেইখিনি সময়ত পৃথিৱীৰ জলবায়ু বা সেই অঞ্চলৰ জলবায়ু অতি ঠাণ্ডা আছিল, কাৰণ মেমথ জাতীয় যিবোৰ প্ৰাণী আছে এই প্ৰাণীবিলাকে ঠাণ্ডা ঠাইতে বাস কৰিব পাৰে বা বাস কৰে। এতিয়া তাত যদি আমি মানুহৰ বা আমাৰ উপৰিপুৰুষৰ কোনো জীৱাশ্ম আমি তাতে পাওঁ তেতিয়াহ'লে আমি এই গোটেই কথাটো অনুমান কৰি ল'ব পাৰোঁ যে যিখিনি সময়ত আমাৰ উপৰিপুৰুষ সেই অঞ্চলত বাস কৰিছিল সেইখিনি সময়ত তাৰ জলবায়ু ঠাণ্ডা আছিলে, কাৰণ আমি মেমথৰ তাত জীৱাশ্ম পাইছোঁ, অন্য জীৱ জন্তু পোৱা নাই। ঠিক সেইদৰে অন্য এখন ঠাইত যেতিয়া আমি বাঘ, হাতী বা অন্য ধৰণৰ যিবিলাক জীৱ জন্তু পাওঁ তেতিয়াহ'লে জীৱ জন্তুৰ যদি আমি জীৱাশ্ম পাওঁ তেতিয়াহ'লে আমি অনুমান কৰিব পাৰোঁ যে সেইখিনি সময়ত তাৰ জলবায়ু গৰম আছিলে, কাৰণ বাঘ বা হাতী বা এইবোৰ প্ৰাণী ঠাণ্ডা ঠাইত বাস কৰিব নোৱাৰে। সেইকাৰণে আমি ক'ব পাৰোঁ যে সেইখিনি সময়ৰ জলবায়ু সাধাৰণতে সেইখিনি গৰম আছিলে। গতিকে তাত যদি আমি আমাৰ উপৰিপুৰুষৰ যদি আমি জীৱাশ্ম তাতে পাওঁ তেতিয়াহ'লে আমি অনুমান কৰিব পাৰিম যে সেইখিনি সময়ত সেই অঞ্চলৰ জলবায়ু গৰম আছিল। এইদৰে প্ৰাণী বিজ্ঞানৰ সহায়ত আমি সেইখিনি সময়ত কেনেকুৱা ধৰণৰ জীৱ জন্তু বাস কৰিছিলে সেইটোৰ বিষয়ে আমি জানিব পাৰোঁ আৰু সেইবাবে আমি বিভিন্ন ক্ষেত্ৰত প্ৰাণী বিজ্ঞানৰ সহায় ল'বলগীয়া হয়। ঠিক সেইদৰে উদ্ভিদ বিজ্ঞানৰো আমি সহায় ল'ব পাৰোঁ, কাৰণ জলবায়ু অনুসৰি উদ্ভিদবোৰো বেলেগ বেলেগ ধৰণৰ হয়। আমি গৰম ঠাইত যিবোৰ উদ্ভিদ দেখিবলৈ পাওঁ, গছ গছনি দেখিবলৈ পাওঁ, ঠাণ্ডা ঠাইত তেনেকুৱা গছ গছনি আমি নাপাওঁ। ঠাণ্ডা ঠাইত থকা যিবোৰ গছ গছনি আছে সেইবিলাক আমি গৰম ঠাইত দেখিবলৈ নাপাওঁ। গতিকে আমি যদি কোনো উদ্ভিদৰ বা গছ গছনিৰ আমি জীৱাশ্ম পাওঁ, সেই জীৱাশ্মসমূহ অধ্যয়ন কৰি সেইখিনি সময়ৰ জলবায়ু সম্পৰ্কেও আমি জানিব পাৰোঁ। তাৰোপৰি আনুবংশিক বিজ্ঞানৰ কথা আমি আগতেই আলোচনা কৰিছোঁ। গ্ৰেগৰ জোহান মেণ্ডেলে পোনপ্ৰথমতে কৈছিলে যে মানুহৰ যিবিলাক শাৰীৰিক লক্ষণ, ইয়াত অকল মানুহৰ কথাই কোৱা হোৱা নাই, উদ্ভিদ বা প্ৰাণী বুলি কওঁতে ইয়াৰ ভিতৰত মানুহকো অন্তৰ্ভুক্ত কৰা হৈছে। এই গোটেইবিলাকৰ যিবোৰ শাৰীৰিক লক্ষণ আছে এই শাৰীৰিক লক্ষণসমূহ বংশানুক্ৰমে
এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে আৰু এই শাৰীৰিক লক্ষণসমূহ লৈ যোৱা যি প্ৰধান ভূমিকা লয় সেইটো হৈছে জিন অৰ্থাৎ জিনৰ সহায়েৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ আমাৰ যিবিলাক শাৰীৰিক লক্ষণসমূহ এই লক্ষণসমূহ গতি কৰে গতিকে আমি যেতিয়া আনুবংশিক বিজ্ঞানৰ কথা কওঁ আনুবংশিক বিজ্ঞান উদ্ভিদৰ ক্ষেত্ৰতো আনুবংশিক বিজ্ঞানৰ কথা আছে অন্যান্য প্ৰাণীৰ ক্ষেত্ৰতো আনুবংশিক বিজ্ঞানৰ কথা আছে আৰু মানুহৰ ক্ষেত্ৰতো আনুবংশিক বিজ্ঞানৰ কথা আছে কিন্তু এই তিনিওটা ভাগৰে মূলতঃ গোটেই কথাখিনি একেই অৰ্থাৎ আনুবংশিক বিজ্ঞান বুলি ক'লে আমি তিনিটা ভাগত ভাগ কৰি ল'ব পাৰোঁ উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ প্ৰাণী বিজ্ঞানৰ ক্ষেত্ৰতো আমি ক'ব পাৰোঁ আৰু নৃতত্ত্বতো আমি আনুবংশিক বিজ্ঞানৰ কথা ক'ব পাৰোঁ কাৰণ এই তিনিওটা ভাগতে আনুবংশিক বিজ্ঞানৰ যিবিলাক সূত্ৰ আছে এই সূত্ৰবিলাক তিনিওটা বিজ্ঞানৰ বাবে একে অৰ্থাৎ উদ্ভিদ বিলাকৰ ক্ষেত্ৰতো আমি দেখোঁ যে মেণ্ডেলে যিখিনি কথা কৈছিলে বা যিকেইটা আনুবংশিক সূত্ৰৰ কথা কৈছিলে সেইখিনি উদ্ভিদ বিজ্ঞানৰ ক্ষেত্ৰতো বা গছ-গছনিৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ অন্যান্য প্ৰাণীসমূহৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ আৰু মানুহৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ গতিকে যেতিয়া আমি জৈৱিক নৃতত্ত্ব অধ্যয়ন কৰিবলগীয়া হয় বিভিন্ন ক্ষেত্ৰত উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ সৈতে আমাৰ সম্পৰ্ক থাকে ঠিক সেইদৰে পৃথিৱী বিজ্ঞানৰ সৈতে বা ভূবিজ্ঞানৰ সৈতেও আমাৰ বিভিন্ন ধৰণৰ সম্পৰ্ক আছে এতিয়া পৃথিৱী বিজ্ঞান বুলি ক'লে যি বিজ্ঞানৰ যিটো ক্ষেত্ৰত পৃথিৱীৰ বিভিন্ন কথাৰ বিষয়ে অধ্যয়ন কৰা হয় তাক আমি পৃথিৱী বিজ্ঞান বুলি কওঁ আৰু মূলতঃ পৃথিৱী বিজ্ঞানত দুটা ভাগ আছে এটা হৈছে ভূতত্ত্ব বা ভূবিজ্ঞান আৰু আন এটা হৈছে ভূগোল বিজ্ঞান ভূতত্ত্ব বা ভূতাত্ত্বিক অধ্যয়নৰ পৰা আমি বহুত কথা জানিব পাৰোঁ যেনে ভূতত্ত্ব বিজ্ঞানত এটা বিষয় আছে স্তৰীয় ভূতাত্ত্বিক প্ৰণালী অৰ্থাৎ উপৰিভাগ বা মাটিৰ যিবিলাক স্তৰ এই স্তৰবিলাক ক্ৰমান্বয়ে এটাৰ পিছত এটা জমা হয় অৰ্থাৎ আজি বা কেইবা হাজাৰ বছৰৰ আগতেও আমি যদি অতীতলৈ ঘূৰি যাওঁ তে কেইবা হাজাৰ বছৰৰ আগতে যদি মাটিৰ স্তৰ এনেকুৱা ধৰণৰ আছিলে এইখিনি ঠাইত আছিলে ইয়াৰ পিছত সময়ৰ সোঁতত বিভিন্ন কাৰণত সাধাৰণতে বৰষুণ বতাহ বা অন্যান্য কাৰণত এই মাটিৰ ওপৰত আৰু এটা মাটিৰ স্তৰ জমা হয় এইদৰে এটাৰ পিছত এটা মাটিৰ স্তৰ জমা হয় বৰ্তমান আমি এইখিনি ঠাইত আছোঁ অৰ্থাৎ এই স্তৰটোত বৰ্তমান আমি আছোঁ এই যিখিনি তলৰ স্তৰ গঠিত হ'ল এই স্তৰসমূহত যদি আমি খনন কাৰ্য চলাওঁ তেতিয়াহ'লে অতীতত বা হাজাৰ বছৰৰ আগত বা লাখ বছৰৰ আগত সেইখিনি সময়ত পৃথিৱীত যিবিলাক প্ৰাণী বা আমাৰ উপৰিপুৰুষবিলাকে বাস কৰিছিলে তেওঁলোকৰ আমি জীৱাশ্ম পাব পাৰোঁ গতিকে এই জীৱাশ্মসমূহ অধ্যয়ন কৰিবৰ কাৰণে আমি ভূতত্ত্ব বা ভূবিজ্ঞানৰ সহায় ল'বলগীয়া হয় বিশেষকৈ স্তৰীয় ভূতাত্ত্বিক প্ৰণালীৰ বিষয়ে আমাৰ জ্ঞান থকাটো অতি জৰুৰী কাৰণ স্তৰীয় ভূতাত্ত্বিক প্ৰণালীৰ সহায়তহে আমি জানিব পাৰিম যে এই স্তৰবিলাকৰ আটাইতকৈ তলৰ স্তৰত আমি যিবিলাক জীৱাশ্ম পাওঁ সেইবিলাক পুৰণি আৰু একেবাৰে ওপৰৰ স্তৰত আমি যিবিলাক জীৱাশ্ম পাওঁ সেইবিলাক হৈছে নতুন অৰ্থাৎ আমি পিছত যদি কাল নিৰ্ণয় পদ্ধতি ব্যৱহাৰ কৰি আমি এই যিবিলাক জীৱাশ্ম পালোঁ এই জীৱাশ্মবিলাকৰ যদি আমি কাল নিৰূপণ কৰোঁ তাৰ বয়স নিৰূপণ কৰোঁ বা কিমান পুৰণি আমি জানিব পাৰোঁ তেতিয়া আমি স্তৰীয় ভূতাত্ত্বিক প্ৰণালীৰ আমি সহায় ল'বলগীয়া হয় গতিকে জৈৱিক নৃতত্ত্ব অধ্যয়ন কৰোঁতে সাধাৰণতে আমি জীৱাশ্ম অধ্যয়ন কৰোঁতে ভূতাত্ত্বিক প্ৰণালীৰ স্তৰীয় ভূতাত্ত্বিক প্ৰণালী আমি ব্যৱহাৰ কৰিবলগীয়া হয় যিটো আমি ভূতত্ত্ব বা ভূবিজ্ঞানৰ সহায় ল'বলগীয়া হয় ঠিক সেইদৰে আমি ভূগোল বিজ্ঞানৰ সহায় ল'বলগীয়া হয় কাৰণ ভূগোল বিজ্ঞানত আমি গোটেই পৃথিৱীৰ বিষয়ে পৃথিৱীৰ বিভিন্ন স্থানৰ বিষয়ে
তাৰ ভৌগোলিক অৱস্থান বা প্ৰাকৃতিক পৰিৱেশ বতৰ আদিৰ বিষয়ে আমি অধ্যয়ন কৰোঁ ভূগোল বিজ্ঞানৰ সহায়ত প্ৰাক ঐতিহাসিক কালত যিবোৰ জীৱ-জন্তু বাস কৰিছিলে বা আমাৰ উপৰিপুৰুষ বাস কৰিছিলে যিবিলাকৰ আমি জীৱাশ্ম হয়তো এতিয়া বিভিন্ন ঠাইত খনন কাৰ্যৰ জৰিয়তে আৱিষ্কাৰ কৰিছোঁ উলিয়াই লৈছোঁ সেই সময়ত ভৌগোলিক পৰিৱেশ কেনেকুৱা আছিল অৰ্থাৎ সেইখিনি সময়ৰ যিটো ক্লাইমেটিক কণ্ডিশ্যন বুলি কয় বতৰ সেইখিনি সময়ৰ বতৰ বা প্ৰাকৃতিক পৰিৱেশ কেনেকুৱা আছিল সেইখিনি জানিবলৈ হ'লে আমি ভূগোল বিজ্ঞানৰ সহায় ল'বলগীয়া হয় কাৰণ আমি যদি অধ্যয়ন কৰোঁ তেতিয়াহ'লে দেখিম যে প্ৰাক ঐতিহাসিক কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীত কেইবাটাও অৰ্থাৎ পৃথিৱীৰ জলবায়ু কেইবাবাৰো বহুলভাৱে পৰিৱৰ্তন হৈছে আৰু এই গোটেই কথাখিনি জানিবৰ কাৰণে আমি ভূগোল বিজ্ঞানৰ সহায় ল'বলগীয়া হয় অৰ্থাৎ আৱয়বিক নৃতত্ব অধ্যয়নত ভূতত্ব আৰু ভূগোল বিজ্ঞানৰ পৰা আমি বিভিন্ন ধৰণে সহায় ল'বলগীয়া হয় আৰু সাধাৰণতে যেতিয়া আমি জীৱাশ্ম অধ্যয়ন কৰোঁ তেতিয়া আমি সহায়বিলাক এই অৰ্থাৎ এইকেইটা বিষয়ৰ পৰা আমি সহায় ল'বলগীয়া হয় সেইদৰে আমি ৰাসায়নিক বিজ্ঞানৰ সৈতেও জৈৱিক নৃতত্বৰ সম্পৰ্ক আছে ৰসায়ন বিজ্ঞান বুলি ক'লে আমি জানো যে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ যিবিলাক ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়া হয় এই বিষয়ে জানিবৰ বাবে আমি ৰসায়ন বিজ্ঞানৰ সহায় ল'বলগীয়া হয় মানুহৰ শৰীৰৰ গঠন তাৰ পৰিৱৰ্ধন এইবিলাক যেতিয়া হয় এইবিলাক হওঁতে কিছুমান ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়া আমাৰ শৰীৰৰ ভিতৰত হৈ থাকে যাৰ ফলত আমাৰ শৰীৰৰ গঠন হয় শৰীৰৰ পৰিৱৰ্ধন হয় ঠিক সেইদৰে ৰাসায়নিক ক্ৰিয়াৰ ফলতে শৰীৰত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে আৰু এই বেমাৰ আজাৰসমূহে আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া কৰিব পাৰে গতিকে এই গোটেই কথাখিনি জানিবৰ কাৰণে আমি ৰসায়ন বিজ্ঞানৰ সহায় ল'বলগীয়া হয় এতিয়া আমাৰ বিশেষকৈ আমি জানো যে এইখিনি সময়ত আমাৰ বায়ু প্ৰদূষণৰ কথা বহুলভাৱে চৰ্চিত হৈ থাকে ঠিক সেইদৰে পানীৰ প্ৰদূষণৰ কথা চৰ্চিত হৈ আছে এই বায়ু পলিউশ্যন বা মানে এয়াৰ পলিউশ্যন বা বায়ু প্ৰদূষণ আৰু পানীৰ প্ৰদূষণৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ক্ৰিয়া প্ৰক্ৰিয়া হ'ব পাৰে বিভিন্ন বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে আৰু এই বেমাৰ আজাৰসমূহ কিদৰে হয় কেনেকৈ হয় এই গোটেই কথাখিনি জানিবৰ বাবে আমি তাৰ ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়াৰ বিষয়ে জানিব লাগিব আৰু ইয়াৰ বাবে আমি ৰসায়ন বিজ্ঞান বা ৰাসায়নিক বিজ্ঞানৰ পৰা আমি সহায় ল'বলগীয়া হয় অৰ্থাৎ জৈৱিক নৃতত্ব অধ্যয়নত শাৰীৰিক অৱস্থাৰ কিছু বিষয় জানিবৰ বাবে আমি ৰসায়ন বিজ্ঞানৰো সহায় ল'বলগীয়া হয় ঠিক সেইদৰে আমি স্বাস্থ্য বিজ্ঞানৰ পৰা সহায় ল'বলগীয়া হয় কাৰণ যেতিয়া আমি মানুহৰ জৈৱিক লক্ষণসমূহৰ বিষয়ে বা জৈৱিক চৰিত্ৰসমূহৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় তেতিয়া আমি স্বাস্থ্য বিজ্ঞানৰো সহায় ল'বলগীয়া হয় যেনে স্বাস্থ্য বিজ্ঞান মতে আমি ধৰি ল'লোঁ যে আমাৰ শৰীৰত এনে কিছুমান বেমাৰ আজাৰ হয় যিবিলাক আমি আগতেই কৈছোঁ যে বিভিন্ন ৰাসায়নিক ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত এই বেমাৰ আজাৰসমূহ হ'ব পাৰে আৰু এই বেমাৰ আজাৰসমূহ যেতিয়া হয় তেতিয়া তাক নিৰাময়ৰ বাবে আমি কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব এই কথাখিনি আমি স্বাস্থ্য বিজ্ঞানৰ জৰিয়তে আমি জানিব পাৰোঁ অৰ্থাৎ স্বাস্থ্য বিজ্ঞানত এনেকুৱা কিছুমান কথা আছে বা এনেকুৱা কিছু দিশ আছে যি দিশসমূহৰ বিষয়ে জৈৱিক নৃতাত্ত্বিকসকলে অধ্যয়ন কৰি সেই বেমাৰ আজাৰসমূহ কিদৰে নিৰাময় কৰিব পাৰি তাৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰে বহুত ক্ষেত্ৰত আমি দেখোঁ যে স্বাস্থ্য বিজ্ঞান আৰু চিকিৎসা বিজ্ঞানৰ যিখিনি কথা সেইখিনি প্ৰায় একে ধৰণৰ অৰ্থাৎ জৈৱিক নৃতাত্ত্বিকসকলে স্বাস্থ্য বিজ্ঞানৰ লগতে চিকিৎসা বিজ্ঞানৰো সহায় ল'বলগীয়া হয়
অৰ্থাৎ আমি জানো যে যেতিয়া আমাৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে, বিভিন্ন কাৰণত বেমাৰ আজাৰ হ'ব পাৰে, তেতিয়া আমি এইখিনি দেখুৱাবৰ বাবে বা ইয়াৰ চিকিৎসা কৰিবৰ বাবে আমি চিকিৎসকৰ ওচৰলৈ যাওঁ। চিকিৎসকে এই লক্ষণসমূহ আমাৰ যিখিনি শাৰীৰিক লক্ষণ আছে, অৰ্থাৎ বেমাৰৰ যিখিনি লক্ষণ আছে, এই লক্ষণসমূহ চাই আমাক কিছুমান ঔষধ দিয়ে যাতে সেই অসুখ বা বেমাৰসমূহ আমি নিৰাময় কৰিব পাৰোঁ। কিন্তু কি পৰিস্থিতিত এনেকুৱা ধৰণৰ বেমাৰ আজাৰসমূহ হ'ল, এই বিষয়ে চিকিৎসাবিদসকল জ্ঞাত নহয়। তেওঁলোকে কেৱল এনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'লে কেনেকুৱা ঔষধ দিব লাগিব, কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগিব, সেই বিষয়ে তেওঁলোক অৱগত। কিন্তু জৈৱিক নৃতাত্ত্বিকসকলে অন্য এটা দিশ ইয়াতে অধ্যয়ন কৰিবলগীয়া হয়। তেওঁলোকে অধ্যয়ন কৰিব লাগিব যে কি কাৰণত সামাজিক, পাৰিপাৰ্শ্বিক বা বিভিন্ন কাৰণত নানা ধৰণৰ ৰোগ আমাৰ শৰীৰত দেখা দিব পাৰে। ৰোগবোৰ হোৱাৰ পিছত তাক কেনেকৈ চিকিৎসা কৰিব লাগিব বা নিৰাময় কৰিব লাগিব, সেইখিনি বিষয় চিকিৎসা বিজ্ঞানত আছে। কিন্তু এই বেমাৰ আজাৰসমূহ কেনেকৈ হয়, কি পৰিৱেশত এই বেমাৰ আজাৰসমূহ হ'ল, এনেকুৱা ধৰণৰ বিষয় অধ্যয়ন কৰিবলগীয়া হয় জৈৱিক নৃতত্ত্বত। অৰ্থাৎ জৈৱিক নৃতাত্ত্বিকসকলে গৱেষণাৰ জৰিয়তে তেওঁলোকে বিচাৰি উলিয়ায় যে কেনেকুৱা ধৰণৰ পৰিস্থিতিত বা পৰিৱেশত বা ইয়াৰ কোনো আৰ্থসামাজিক বা অন্য ধৰণৰ কিবা কাৰণ আছে নেকি, যি কাৰণে এই বেমাৰ আজাৰবিলাকৰ সৃষ্টি হ'ল। অৰ্থাৎ বিভিন্ন বেমাৰ আজাৰৰ উৎপত্তিৰ বহুতো কাৰণ থাকে। পৰিষ্কাৰ পৰিচ্ছন্নতা এটা খুব ডাঙৰ কাৰণ, যিটো আমি হাইজেনিক কণ্ডিশ্যনৰ কথা কওঁ। অৰ্থাৎ বহুত ক্ষেত্ৰত মানুহৰ মাজত যিটো পৰিষ্কাৰ পৰিচ্ছন্নতা এই বিষয়ে যদিও মানুহে জানে, কিন্তু তেওঁলোকে এই গোটেই কথাখিনি ঠিকমতে পালন নকৰে, যাৰ ফলত এটা বিশেষ আৰ্থসামাজিক পৰিৱেশত বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সৃষ্টি হ'ব পাৰে। বেমাৰ আজাৰসমূহ কিদৰে সৃষ্টি হয়, কেনেকৈ বেমাৰ আজাৰসমূহৰ বিস্তাৰ হয়, এই গোটেই কথাখিনি অধ্যয়ন কৰা হয় বা গৱেষণা কৰা হয় জৈৱিক নৃতত্ত্বত। আৰু জৈৱিক নৃতাত্ত্বিকসকলে দেখুৱাই দিয়ে যে কি ধৰণে এনেকুৱা ধৰণৰ বেমাৰ আজাৰসমূহ হ'ব পাৰে বা কি পৰিৱেশত হ'ব পাৰে, আৰু এই বেমাৰ আজাৰসমূহ হোৱাৰ পিছত তাক কিদৰে নিৰাময় কৰিব লাগিব, সেইখিনি জৈৱিক নৃতাত্ত্বিকসকলৰ ক'বলগীয়া নাই। সেইখিনি চিকিৎসা বিজ্ঞানে এইখিনি ক'ব, বা কেনেকুৱা ধৰণৰ নিৰাময়ৰ বাবে কেনেকুৱা ধৰণৰ ঔষধ দিব লাগিব, এই গোটেই কথাখিনি চিকিৎসা বিজ্ঞানৰ অন্তৰ্গত। কিন্তু দুইটা বিষয়ৰ মাজত এটা সম্পৰ্ক এইকাৰণে আছে যে যিহেতু চিকিৎসা বিজ্ঞানৰ চিকিৎসকসকলে যেতিয়া কোনো এটা ৰোগ নিৰাময়ৰ বাবে বিভিন্ন ধৰণৰ ঔষধ পাতিৰ তেওঁলোকে দিব, কিন্তু তেওঁলোকে কি কাৰণত এই বেমাৰ আজাৰসমূহ হ'ল, এই কাৰণটোৰ বিষয়ে তেওঁলোক অৱগত নহয়। আৰু সেই কাৰণখিনি ফঁহিয়াই দেখুওৱাৰ মূল কামটোৱেই হৈছে জৈৱিক নৃতাত্ত্বিকসকলৰ। ইয়াৰ পিছত জৈৱিক নৃতত্ত্ব আৰু পৰিসংখ্যাৰ লগত জৈৱিক নৃতত্ত্বৰ কি ধৰণৰ সম্পৰ্ক আছে, সেইটো আমি আলোচনা কৰিব লাগিব। পৰিসংখ্যা বুলি যেতিয়া আমি কওঁ, তেতিয়াহ'লে আমি বুজি পাওঁ যে পৰিসংখ্যাটো হৈছে এনেকুৱা ধৰণৰ এটা কথা যে ষ্টেটিষ্টিকেল এনালাইচিছ বুলি কোৱা হয়। অৰ্থাৎ পৰিসাংখ্যিক বিশ্লেষণ। কোনো এক অঞ্চলৰ কোনো এটা প্ৰজাতিৰ মানুহৰ মাজত তেওঁলোকৰ শৰীৰৰ আকাৰ, তেওঁলোকৰ পুৰুষ মহিলাৰ তেওঁলোকৰ যিটো অনুপাত, এই ধৰণৰ কথাবিলাক পৰিসংখ্যাত অধ্যয়ন কৰা হয়। কিন্তু যেতিয়া মানুহৰ জৈৱিক লক্ষণৰ কথা আহি পৰে, তেতিয়া মানুহে জৈৱিক নৃতাত্ত্বিকসকলে বিভিন্ন ধৰণৰ অধ্যয়নৰ জৰিয়তে পৰিসংখ্যাবিদসকলক তেওঁলোকে সহায় কৰি দিয়ে। অৰ্থাৎ যেতিয়া কোনো এক অঞ্চলৰ আমি ডেমোগ্ৰাফিক ষ্টাডি কৰোঁ, পৰিসাংখ্যিক
বিশ্লেষণ আমি যেতিয়া কৰোঁ তেতিয়া জৈৱিক নৃতাত্ত্বিকসকলৰ সহায় ল'বলগীয়া হয় কাৰণ আমি মানুহৰ বিভিন্ন প্ৰজাতিৰ আমি আগতে আলোচনা কৰিছোঁ যে শাৰীৰিক উচ্চতা হওক তাৰ গঠন বৰ্ধন চকু নাক ছালৰ বৰণ আদি কেনেকুৱা ধৰণৰ হ'ব পাৰে এই গোটেই কথাখিনি জৈৱিক নৃতাত্ত্বিকসকলে আলোচনা কৰে আৰু এই গোটেই কথাখিনি পৰিসংখ্যাবিদসকলক জনাই দিয়া হয় আৰু সেইমতে পৰিসংখ্যাবিদসকলে এই লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি কোনো এক অঞ্চলৰ জনগাঁথনিৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰিব পাৰে কাৰণ জনগাঁথনিৰ বিষয়ে যেতিয়া আমি অধ্যয়ন কৰিব লাগিব তেতিয়াহ'লে কোনো এক মানৱ গোষ্ঠীৰ যিবিলাক আৱয়ৱিক লক্ষণ আছে সেই আৱয়ৱিক লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি কৰিবলগীয়া হয় গতিকে এই ধৰণৰ যেতিয়া অধ্যয়ন কৰিবলগীয়া হয় পৰিসংখ্যাবিদসকলে জৈৱিক নৃতাত্ত্বিক সহায় ল'বলগীয়া হয় আৰু ঠিক সেইদৰে জৈৱিক নৃতত্ত্বয়ো পৰিসংখ্যাবিদসকলক সহায় কৰিবলগীয়া হয় আৰু এইদৰে এই দুয়োটা বিভাগৰ মাজত এক ধৰণৰ সমন্বয় আমি দেখিবলৈ পাওঁ যিদৰে আমি জীৱবিজ্ঞান উদ্ভিদ বিজ্ঞান ৰসায়ন বিজ্ঞান আদিৰ সৈতে আমাৰ সম্পৰ্কৰ কথা কৈছোঁ ঠিক সেইদৰে পৰিসংখ্যাৰ সৈতেও আমাৰ বিভিন্ন ধৰণৰ এনেকুৱা সম্পৰ্ক আমি দেখিবলৈ পাওঁ ঠিক একেধৰণে পৰিসংখ্যা আৰু বিভিন্ন কাৰণত জৈৱিক নৃতত্ত্বত ব্যৱহাৰ কৰা হয় যেনে আমি আগতেও আলোচনা কৰিছিলোঁ যে খেলুৱৈসকলৰ বৰ্তমান কালত খেলুৱৈসকলৰ শৰীৰৰ বিভিন্ন জোখ মাপ লৈ কাৰণ আমাৰ প্ৰতিজন মানুহৰ শাৰীৰিক লক্ষণসমূহ তাৰ গঠনসমূহ বেলেগ বেলেগ ধৰণৰ আৰু প্ৰত্যেকটো খেলৰ বাবে শাৰীৰিক গঠন বেলেগ বেলেগ হোৱা দৰকাৰ উদাহৰণস্বৰূপে আমি যদি 100 মিটাৰ দৌৰোঁ আৰু আমি যদি 3000 মিটাৰ দৌৰোঁ এই দুইটাৰ ক্ষেত্ৰত খেলুৱৈজনৰ শাৰীৰিক গঠন বেলেগ বেলেগ হোৱা প্ৰয়োজন কাৰণ 100 মিটাৰ যেতিয়া দৌৰিব এজন মানুহ সবল সুঠাম শক্তিশালী মাংসপেশীযুক্ত হ'ব লাগিব কাৰণ তেওঁ 100 মিটাৰৰ ভিতৰতে শৰীৰৰ সমস্ত শক্তি প্ৰয়োগ কৰি তেওঁ দৌৰিব লাগিব কাৰণ আমি দেখিছোঁ যে বৰ্তমান কালত যে 9 কিবা এটা ছেকেণ্ডৰ বিষয়ত বা 8.9 এনেকুৱা ধৰণৰ ছেকেণ্ডৰ ভিতৰতেই 100 মিটাৰ তেওঁলোকে অতিক্ৰম কৰিবলগীয়া হয় অৰ্থাৎ যিজন ক্ৰীড়াবিদ যিজনে দৌৰিব তেওঁৰ শৰীৰত যথেষ্ট শক্তিৰ থাকিব লাগিব যাতে সেই 100 মিটাৰ দৌৰোতে তেওঁ শৰীৰৰ সমগ্ৰ শক্তি প্ৰয়োগ কৰি তেওঁ দৌৰিব পাৰে কিন্তু যদি 3000 মিটাৰ দৌৰিবলগীয়া হয় তেতিয়াহ'লে তেওঁৰ শৰীৰত শক্তিতকৈ তেওঁৰ ষ্টেমিনাৰ দৰকাৰ অৰ্থাৎ কিমান সময়লৈকে তেওঁ দৌৰি থাকিব পাৰিব সেইটো তেওঁৰ শৰীৰৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে ইয়াত শক্তিতকৈও তেওঁৰ ষ্টেমিনা অৰ্থাৎ কিমান বেছি সময় দৌৰি থাকিব পাৰিব সেইটোৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ফলত আমি যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি দেখিম যে শৰীৰৰ যি জোখ মাপ লোৱা হয় যদি আমি দেখোঁ যে এজন দৌৰবিদ তেওঁ মাংসপেশীযুক্ত শক্তিশালী তেতিয়া তেওঁক আমি 100 মিটাৰ দৌৰিবলৈ অৰ্থাৎ তেওঁক আমি ক'ম যে তেওঁৰ যিটো শৰীৰৰ গঠন সেইটো 100 মিটাৰ দৌৰৰ বাবে অতি প্ৰয়োজনীয় গতিকে তেওঁ 100 মিটাৰ দৌৰাত তেওঁ মন দিয়া প্ৰয়োজন আৰু অন্য এজনৰ ক্ষেত্ৰত যদি আমি তেওঁৰ শাৰীৰিক জোখ মাপ লৈ পেলাই আমি দেখোঁ যে তেওঁ শৰীৰৰ মাংসপেশীটো থাকিবই কিন্তু ইমান শক্তিশালী নহয় কিন্তু তেওঁৰ ষ্টেমিনা আছে বহু দূৰ দৌৰিব পৰা তেওঁৰ তাত সেই শক্তিটো আছে কিন্তু শৰীৰৰ গঠন আগৰজনৰ নিচিনা শক্তিশালী নহয় তেতিয়া আমি তেওঁক ক'ম যে তেওঁ 3000 মিটাৰ দৌৰাত তেওঁ মনোনিৱেশ কৰিব পাৰে কিয়নো তেওঁ শক্তিতকৈও তেওঁ দৌৰিব পৰা যিটো বেছি সময় দৌৰিব পৰা যিটো ক্ষমতা তেওঁৰ শৰীৰত আছে অৰ্থাৎ তেওঁৰ শৰীৰৰ গঠন বেলেগ গতিকে এনেকুৱা ধৰণৰ যেতিয়া জোখ মাপ ল'বলগীয়া হয় এই জোখ মাপবিলাক লওঁতে জৈৱিক নৃতাত্ত্বিকসকলে এনেকুৱা জোখ মাপবিলাক লয় আৰু তাৰ
বিভিন্ন ধৰণৰ পৰিসংখ্যা নিৰ্ধাৰণ কৰে পৰিসংখ্যাবিদসকলে। গতিকে পৰিসংখ্যাবিদ আৰু জৈৱিক নৃতত্বৰ মাজত এক বিশেষ সম্বন্ধ আমি দেখিবলৈ পাওঁ। ঠিক তেনেকে জৈৱিক নৃতাত্ত্বিকসকলৰ লগত জৈৱ চিকিৎসা গৱেষণাৰ এটা সম্পৰ্ক আছে। আমি আগতেও কৈছোঁ যে যেতিয়া চিকিৎসা গৱেষণা কৰা হয়, অৰ্থাৎ বেমাৰ এটা হ'লে তাক নিৰাময় কৰাটো আৰু বেলেগ কথা, আৰু বেমাৰ এটা হ'বলৈ নিদিয়াটো এটা বেলেগ ধৰণৰ কথা। যদি বেমাৰ এটা হ'ব নালাগে বা তেনেকুৱা এটা পৰিৱেশ যাতে সৃষ্টি নহয়, তাৰ বাবে জৈৱিক নৃতাত্ত্বিকসকলে চিকিৎসা বিজ্ঞানৰ সহায়ত তেওঁলোকে জানিবলৈ চেষ্টা কৰে যে কেনেকুৱা ধৰণৰ পৰিৱেশত এক বেমাৰৰ সৃষ্টি হ'ব পাৰে, আৰু ইয়াৰ লগত মানৱ সমাজৰ বা বিভিন্ন নৃগোষ্ঠীৰ তেওঁলোকৰ আৰ্থসামাজিক দিশৰ কথাও জড়িত হৈ আছে। কাৰণ আমি দেখোঁ যে যেতিয়া অৰ্থনৈতিকভাৱে কোনো এটা সম্প্ৰদায় যদি দুৰ্বল হয়, তেতিয়াহ'লে আমি দেখা পাওঁ যে তেওঁলোকে পৰিষ্কাৰ পৰিচ্ছন্নতা চাফ চিকুণতাৰ ওপৰত গুৰুত্ব তেওঁলোকৰ মাজত কমি যায়, কাৰণ তেওঁলোকৰ মূল বিষয়বস্তুটোৱেই হৈছে যে তেওঁলোকৰ অৰ্থনৈতিক অৱস্থা যিহেতু বেয়া, তেওঁলোকে বেলেগ কথাত মনোনিৱেশ কৰিবলৈ সময় নাপায়। তেওঁলোকৰ এটাই মাত্ৰ চিন্তা থাকে যে তেওঁলোকৰ আৰ্থিক দিশটো কিদৰে টনকিয়াল কৰিব পাৰি। আৰু তেনেকুৱা ক্ষেত্ৰত দেখা যায় যে পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে তেওঁলোকে বৰ বিশেষ গুৰুত্ব নিদিয়ে, ফলত তেনেকুৱা এটা গোটৰ মাজত, তেনেকুৱা এটা মানৱ গোটৰ মাজত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাও বেছি হৈ পৰে। গতিকে যেতিয়া আমি কোনো বেমাৰ আজাৰৰ কোনো এটা সম্প্ৰদায়ৰ মাজত যদি আমি দেখোঁ যে তেওঁলোকৰ মাজত কিছুমান বেমাৰ আজাৰ অতি সঘনাই হৈ থাকে, তেতিয়া আমি অধ্যয়ন কৰি বা গৱেষণা কৰি জানিব লাগিব যে কি কাৰণত সেই ধৰণৰ বেমাৰ আজাৰবোৰ তেওঁলোকৰ মাজত বেছিকৈ হয়, আৰু তেনেকুৱা ক্ষেত্ৰতে তেওঁলোকৰ আৰ্থসামাজিক দিশটোৰ বিষয়েও আমি অধ্যয়ন কৰিবলগীয়া হয়। ফলত চিকিৎসা বিজ্ঞান গৱেষণাৰ সৈতে জৈৱিক নৃতাত্ত্বিকসকলৰ এক বিশেষ সম্পৰ্ক আমি দেখিবলৈ পাওঁ। ঠিক সেইদৰে আমি যেতিয়া আনুবংশিক লক্ষণসমূহ অধ্যয়ন কৰোঁ, আনুবংশিক লক্ষণৰ কথা আমি কৈছোৱেই যে মাক দেউতাক বা পিতৃপুৰুষৰ পৰা শাৰীৰিক বা জৈৱিক লক্ষণসমূহ তাৰ পিছৰ প্ৰজন্মলৈ গতি কৰে, আৰু সেইদৰে তাৰ পিছৰ প্ৰজন্মৰ পৰা তাৰো পিছৰ প্ৰজন্মলৈ এই লক্ষণসমূহ গতি কৰে। অৰ্থাৎ যিবিলাক আনুবংশিক লক্ষণ, এইবিলাক প্ৰজন্ম অনুসৰি এটাৰ পিছত আন এটা প্ৰজন্মলৈ গতি কৰি থাকে। এতিয়া যেতিয়া আমি আনুবংশিক লক্ষণৰ কথা কওঁ, তেতিয়া আমি কোনবোৰ কথা কৈ আছোঁ? আনুবংশিক লক্ষণ মানে হৈছে যে ছালৰ বৰণ, চুলি কেনেকুৱা ধৰণৰ, নাক কেনেকুৱা, চকু কেনেকুৱা, শাৰীৰিক উচ্চতা কেনেকুৱা, এই লক্ষণসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে। কিন্তু লগতে যিবিলাক মানুহৰ শাৰীৰিক বিকৃতি আছে, শৰীৰ সম্বন্ধীয় যিবিলাক তেওঁলোকৰ এনেকুৱা কিছু লক্ষণ আমি দেখিবলৈ পাওঁ বেমাৰ আজাৰেৰে সৈতে, এই গোটেইবোৰো পিছৰ প্ৰজন্মলৈ গতি কৰে। অকল যে শাৰীৰিক লক্ষণ মানে ছালৰ ৰং, চকু, নাক এইবিলাকেই যে গতি কৰে এনেকুৱা নহয়, বিভিন্ন বেমাৰ আজাৰো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে। উদাহৰণস্বৰূপে আমি ডায়েবেটিছৰ কথা জানো। ডায়েবেটিছ যিটো অসুখ, এইটো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ, এইটো এটা আনুবংশিক বেমাৰ, এইটো এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰিব পাৰে। এতিয়া কথা হ'ল কি যে আমি যিটো ডায়েবেটিছৰ কথা কৈ আছোঁ, এইটো এনেকুৱা ধৰণৰ হ'ব পাৰে যে পিতৃপুৰুষৰ জিনত এই বেমাৰটো থাকিব পাৰে, নাইবা বিভিন্ন পৰিস্থিতিৰ বাবে। আমি জানো যে বৰ্তমান সময়ত আমাৰ পৃথিৱীৰ যিটো পৰিৱেশ, এই পৰিৱেশত বিভিন্ন ধৰণৰ প্ৰদূষণ আদিৰ বাবে আমাৰ শৰীৰত নতুন নতুন বেমাৰৰ সৃষ্টি হৈ থাকে। দুটা কথা আছে যে
জীৱন কালত আমাৰ শৰীৰত কিছুমান নতুন নতুন বেমাৰৰ সৃষ্টি হ'ব পাৰে যিবোৰ হয়তো আমাৰ উপৰি পুৰুষৰ তাত নাছিলে অন্য কিছুমান বেমাৰ আমাৰ হয় যিবোৰ হয়তো আমাৰ উপৰি পুৰুষৰ তাত আছিলে আৰু জিনৰ জৰিয়তে এই গোটেই যিবিলাক বেমাৰ আজাৰ আছে সেইবোৰ আমাৰ শৰীৰলৈ বিস্তৃত হৈ গ'ল আৰু আমিও জিনৰ জৰিয়তে সেই বেমাৰ আজাৰসমূহ আমাৰ পিছৰ প্ৰজন্মলৈ আমি সেইখিনি পঠিয়াই দিম এইটো এটা কথা দ্বিতীয় কথাটো হ'ল অন্য কিছুমান বেমাৰৰ কথা আমি কৈছো যিবিলাক আমাৰ জীৱন কালত বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবে আমাৰ শৰীৰত দেখা দিব পাৰে যিবোৰ কিন্তু আমাৰ জিনত নাছিল আমাৰ জিনত নাছিল কিন্তু প্ৰাকৃতিক পৰিস্থিতিৰ বাবে পৰিবেশৰ বাবে সেই যিবিলাক বেমাৰ আজাৰ আছে আমাৰ শৰীৰত আমি সেইবিলাক বেমাৰে দেখা দিলে এই বেমাৰসমূহ কিন্তু আমি পিছৰ প্ৰজন্মলৈ পঠিয়াই নিদিওঁ তাৰ কাৰণটো হৈছে এই বেমাৰ আজাৰসমূহ আমাৰ জিনত নাই এইবোৰ পৰিস্থিতিৰ বাবে পৰিবেশৰ বাবে জীৱন কালত আমাৰ শৰীৰত দেখা দিছে এইবোৰ আমি পিছৰ প্ৰজন্মলৈ পঠিয়াই নিদিওঁ কাৰণ এইবোৰ জিন ৰিলেটেড নহয় অৰ্থাৎ জিনৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই জিনৰ লগত যিবোৰ সম্পৰ্ক থকাৰ বেমাৰ আছে সেইবিলাক আমি কাৰণ জিনৰ লগত কেতিয়া সম্পৰ্ক হয় যেতিয়া আমাৰ উপৰি পুৰুষৰ দাঁতো সেই ধৰণৰ বেমাৰ আজাৰসমূহ তেওঁলোকৰ আছিল আৰু জন্মগত সূত্ৰে জিনৰ সহায়েৰে বা জিনৰ দ্বাৰাই সেই বেমাৰ আজাৰসমূহ আমাৰ শৰীৰলৈ আহিছে আৰু আমিও সেই বেমাৰ আজাৰসমূহ জিনৰ জৰিয়তে পিছৰ প্ৰজন্মলৈ পঠিয়াই দিম আৰু এইদৰে বিভিন্ন ধৰণৰ শাৰীৰিক ৰোগ বা অন্য লক্ষণসমূহ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে কিন্তু যিবিলাক লক্ষণ আমি আমাৰ জীৱন কালত বা যিবিলাক লক্ষণ বা বেমাৰ আজাৰ যিয়ে নহওক আমাৰ জীৱন কালত বিভিন্ন প্ৰাকৃতিক পৰিবেশৰ বাবে আমাৰ শৰীৰত দেখা দিয়ে সেইবিলাক কিন্তু আমি পিছৰ প্ৰজন্মলৈ পঠিয়াই নিদিওঁ এইটো কথা আমি মনত ৰাখিব লাগিব যে শাৰীৰিক লক্ষণসমূহ জিনৰ সহায়েৰে এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ গতি কৰে যেতিয়ালৈকে ইয়াত জিনৰ কথা নাহে তেতিয়ালৈকে অন্যান্য বেমাৰ আজাৰসমূহ আমি কোনো প্ৰকাৰে পিছৰ প্ৰজন্মলৈ পঠিয়াই দিব নোৱাৰো গতিকে জৈৱিক নৃতাত্ত্বিকসকলে জৈৱ চিকিৎসা গৱেষণাৰ জৰিয়তে এনে ধৰণৰ লক্ষণসমূহ যিবোৰ আমি দুটা ভাগত ভাগ কৰিছো কিছুমান হৈছে জিনৰ সহায়ত আহা আৰু কিছুমান হৈছে পৰিবেশ বা পৰিস্থিতিৰ বাবে জীৱন কালত আমাৰ শৰীৰত দেখা দিয়া কিছুমান বেমাৰ আজাৰ এই দুটা গৱেষণাৰ দ্বাৰাই আমি এইটো কথা বুজিব পাৰিছো আমি এইটো কথা জানিব পাৰিছো যে যদি জিন ৰিলেটেড নহয় অৰ্থাৎ জিনৰ সহায়ত অহা লক্ষণ নহয় তেতিয়াহলে সেইবোৰ পিছৰ প্ৰজন্মলৈ গতি নকৰে কিন্তু অন্যান্য যিবোৰ লক্ষণ আছে সেইবোৰ যিবোৰৰ লগত জিনৰ কোনো সম্পৰ্ক নাই সেইবোৰ পিছৰ প্ৰজন্মলৈ নাযায় বা আমি সেইবোৰ পিছৰ প্ৰজন্মলৈ পঠিয়াই নিদিওঁ এই গোটেই কথাখিনি জানিবৰ বাবে জৈৱিক নৃতাত্ত্বিক আৰু জৈৱ চিকিৎসা গৱেষণা এই দুটাই বিভিন্ন ক্ষেত্ৰত সহযোগিতা কৰা দৰকাৰ আমি ইয়াৰ আগতেও আলোচনা কৰিছিলো যে ফৰেনচিক বিজ্ঞানত বা ফৰেনচিক নৃতত্ত্বত এই যিখিনি কথা আমি কলো জৈৱ চিকিৎসা গৱেষণাই এটা গুৰুত্বপূৰ্ণ ভূমিকা লৈছে বিভিন্ন ক্ষেত্ৰত মানুহৰ তেজ থু খেকাৰ চুলি এই গোটেইবিলাক বস্তু অধ্যয়ন কৰি আমি কোনো এজন মানুহৰ তেওঁৰ যিটো আইডেন্টিটি অৰ্থাৎ কোন মানুহ তেওঁ সেইটো বিষয়ে আমি নিৰ্ণয় কৰিব পাৰো অৰ্থাৎ এনে ধৰণৰ গৱেষণাৰ জৰিয়তে বহুত ক্ষেত্ৰত আমি ক্ৰিমিনেল আইডেন্টিফিকেশ্যন অৰ্থাৎ যিসকল মানুহে কোনো ধৰণৰ সমাজৰ বা বিভিন্ন কাৰণত তেওঁলোকে কোনো ধৰণৰ বেয়া কাম কৰিছে বা তেনেকুৱা ধৰণৰ মানুহৰ ক্ষেত্ৰত আমি তেওঁলোকক বিচাৰি উলিয়াব পাৰো ফলত জৈৱ চিকিৎসা গৱেষণা আৰু জৈৱিক নৃতত্ত্বই ফৰেনচিক
নৃতত্বত বা ফৰেনচিক বিজ্ঞানত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে আমি ফৰেনচিক বিজ্ঞান সম্পৰ্কে যেতিয়া অধ্যয়ন কৰিবলগীয়া হয় তেতিয়া আমি দেখিম যে বিভিন্ন ক্ষেত্ৰত জৈৱিক নৃতত্বই তাত সহায় কৰি আছে আমি আগতেও কৈছোঁ যে মানুহৰ তেজৰ যিবিলাক ভাগ আছে এই ভাগবিলাকৰ ওপৰত অধ্যয়ন কৰি আমি জমজ আইডেন্টিফিকেশ্যন কৰিব পাৰোঁ অৰ্থাৎ টুইন আইডেন্টিফিকেশ্যন কৰিব পাৰোঁ ঠিক সেইদৰে চৰ্মচাপৰ ওপৰত ভিত্তি কৰি আমি টুইন আইডেন্টিফিকেশ্যন কৰিব পাৰোঁ বা জমজবিলাকৰ মাজত যিটো বিভিন্নতা তেওঁলোকৰ আমি উলিয়াব পাৰোঁ আৰু এই গোটেই কথাখিনি ফৰেনচিক বিজ্ঞানৰ লগত জড়িত আৰু সেইবাবেই জৈৱিক নৃতত্ব আৰু জৈৱ চিকিৎসা গৱেষণা ফৰেনচিক বিজ্ঞানৰ এটা উল্লেখযোগ্য অধ্যায় অৰ্থাৎ ফৰেনচিক বিজ্ঞানত এই দুটাৰ প্ৰয়োগ বহুল পৰিমাণে হয় ঠিক সেইদৰে জৈৱিক নৃতত্বৰ লগত পুষ্টিৰ সম্পৰ্ক আছে অৰ্থাৎ নিউট্ৰিশ্যন আমি জানো যে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ পুষ্টিকৰ আহাৰৰ প্ৰয়োজন আছে মানুহ এজনৰ গঠন আৰু পৰিৱৰ্ধনৰ বাবে অৰ্থাৎ এজন মানুহৰ কিদৰে গঠন হ'ব অকল মানুহ বুলিয়েই নহয় আমি যেহেতু ইয়াত জৈৱিক নৃতত্বৰ কথা কৈছোঁ এইকাৰণে আমি মানুহৰ কথা কৈ আছোঁ যিকোনো প্ৰাণী বা উদ্ভিদৰ ক্ষেত্ৰতো একেধৰণৰেই কথা যে পৰিপুষ্টিৰ প্ৰয়োজন আছে আৰু পৰিপুষ্টি বিভিন্ন প্ৰাকৃতিক পৰিৱেশত কিছু বেলেগ বেলেগ ধৰণৰ হোৱা প্ৰয়োজন গৰম ঠাইত যেনেকুৱা ধৰণৰ নিউট্ৰিশ্যনৰ দৰকাৰ আছে ঠাণ্ডা ঠাইত এই নিউট্ৰিশ্যন অলপ বেলেগ ধৰণৰ হ'ব লাগিব কাৰণ এটা পৰিৱেশৰ লগত নিজকে খাপ খুৱাই ল'বলৈ হ'লে মানুহৰ শৰীৰৰ গঠনসমূহ বেলেগ বেলেগ হ'ব লাগিব আৰু সেই শৰীৰৰ গঠন আৰু পৰিৱৰ্ধনৰ বাবে পুষ্টি বা নিউট্ৰিশ্যনৰ যথেষ্ট উল্লেখযোগ্য ভূমিকা আছে গতিকে আমি যেতিয়া মানুহৰ বিষয়ে বা বিভিন্ন পৰিৱেশত বাস কৰা মানুহৰ বিষয়ে অধ্যয়ন কৰিবলগীয়া হয় তেতিয়াহ'লে আমি তাৰ পৰিপুষ্টিৰ দিশটো আমি চাব লাগিব কাৰণ এনেকুৱা বহুবিলাক অঞ্চল আছে পৃথিৱীত য'ত হয়তো প্ৰাণীজাতীয় খাদ্য পোৱা নাযায় তাত হয়তো তেওঁলোকে পৰিপুষ্টিৰ বাবে ফল মূল আদিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় অন্য কোনো ঠাইত হয়তো এনেকুৱা আছে যে য'ত প্ৰাণীজাতীয় খাদ্য যথেষ্ট পৰিমাণে পোৱা যায় কিন্তু যিবিলাক ফল মূল বা তেনেকুৱা ধৰণৰ সাধাৰণতে পোৱা নাযায় চ' সেইবিলাক অঞ্চলত যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়াহ'লে আমি পৰিপুষ্টিৰ দিশটো এইকাৰণেই চাব লাগিব যে এনেধৰণৰ পৰিপুষ্টিৰ জৰিয়তে বিভিন্ন গোষ্ঠীৰ মানুহে বিভিন্ন পৰিৱেশত নিজকে কিদৰে খাপ খুৱাই লৈছে আৰু পৰিপুষ্টিৰ ওপৰতো অন্য কিছুমান কথা নিৰ্ভৰ কৰে বেমাৰ আজাৰৰ ক্ষেত্ৰতো পৰিপুষ্টিৰ কথা আছে তাৰ পৰিপুষ্টিৰ লগতে আমি নিউট্ৰিশ্যন শব্দটো আহিলে পৰিপুষ্টি শব্দটো আহিলে হাইজিন শব্দটো সদায় লগতে আহি যায় অৰ্থাৎ পুষ্টিকৰ খাদ্য অকল খালেই নহ'ব এইটো পৰিষ্কাৰ পৰিচ্ছন্নও হ'ব লাগিব গতিকে আমি যেতিয়া নিউট্ৰিশ্যনৰ বিষয়ে বা পুষ্টিৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰিম তেতিয়া আমি হাইজিন বা চাফ চিকুণতাৰ দিশটোৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগিব গতিকে জৈৱিক নৃতত্ব অধ্যয়নত এনেকুৱা কিছুমান কথা আছে যিবোৰৰ বাবে আমি বিজ্ঞানৰ বিভিন্ন শাখাবোৰৰ লগত আমি তাৰ লগত আমি আমাৰ সম্পৰ্ক আমি দেখিবলৈ পাওঁ ঠিক আগতেও মই আকৌ এবাৰ কথাখিনি কৈ দিছোঁ যে অন্যান্য শাখাৰ সৈতে যিটো সম্পৰ্ক তাত আমি উদ্ভিদ বিজ্ঞান প্ৰাণী বিজ্ঞানৰ কথা ক'লোঁ কিদৰে উদ্ভিদ বিজ্ঞান আৰু প্ৰাণী বিজ্ঞানৰ পৰা আমি সহায় ল'বলগীয়া হয় ঠিক সেইদৰে কিদৰে আমি জৈৱিক নৃতত্ব আৰু পৃথিৱী বিজ্ঞানৰ কথা কৈছোঁ য'ত আমি ভূতত্ব আৰু ভূগোল বিজ্ঞানৰ কথা কৈছোঁ কিদৰে আমি সহায় ল'বলগীয়া হয় ঠিক সেইদৰে আমি ৰসায়ন বিজ্ঞানৰ পৰা কেনেকৈ সহায় ল'বলগীয়া হয় বিভিন্ন ধৰণৰ আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰাসায়নিক ক্ৰিয়া চলি আছে বিভিন্ন পাৰিপাৰ্শ্বিক অৱস্থাৰ বাবেও অন্য কিছুমান ৰাসায়নিক ক্ৰিয়া আমাৰ শৰীৰত গঠন হৈ থাকে আৰু তাৰ ফলত আমাৰ
শৰীৰত বিভিন্ন ৰোগেও দেখা দিব পাৰে আৰু সেই কথাখিনি জানিবৰ বাবে আমি ৰাসায়নিক বিজ্ঞানৰ পৰা আমি কিছু সহায় ল'বলগীয়া হয়। ঠিক সেইদৰে স্বাস্থ্য বিজ্ঞানৰ সৈতে আমাৰ বিভিন্ন ধৰণৰ অৰ্থাৎ মানুহৰ বিষয়ে, মানুহৰ শৰীৰৰ বিষয়ে, মানুহৰ জৈৱিক অৱস্থাৰ বিষয়ে, আৱয়ৱিক অৱস্থাৰ বিষয়ে জানিবলৈ হ'লে স্বাস্থ্য বিজ্ঞানৰ পৰা সহায় ল'বলগীয়া হয় আৰু চিকিৎসা বিজ্ঞানৰ পৰা সহায় ল'বলগীয়া হয়। আৰু ঠিক সেইদৰে আমি পৰিসংখ্যা বিজ্ঞানৰ পৰাও সহায় ল'বলগীয়া হয়। অৰ্থাৎ ইয়াত আমি যেতিয়া সহায়ৰ কথা কৈছোঁ, আমি সদায় মনত ৰাখিব লাগিব যে জৈৱিক নৃতত্বই অকল সহায় লয় এনেকুৱা নহয়। যিকেইটা শাখাৰ বিষয়ে আমি কৈছোঁ, সেই শাখাকেইটাও বিভিন্ন সময়ত জৈৱিক নৃতত্বৰ পৰা সহায় ল'বলগীয়া হয়। অৰ্থাৎ এই শাখাসমূহৰ লগত বিজ্ঞানৰ এক বিষয় হিচাপে জৈৱিক নৃতত্বই সদায় এক ধৰণৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে আৰু অন্য শাখাসমূহেও জৈৱিক নৃতত্বৰ লগত তেনেকুৱা ধৰণৰ সম্পৰ্ক ৰক্ষা কৰি আহিছে। ঠিক সেইদৰে আমি ক'লোৱেই যে জৈৱ চিকিৎসা গৱেষণাত জৈৱিক নৃতত্বৰ ভূমিকা উল্লেখযোগ্য, কাৰণ বিভিন্ন ৰোগ নিৰাময় কৰাৰ যিবোৰ উপায় আৰু তেনেধৰণৰ ৰোগসমূহ কি কাৰণে সৃষ্টি হয়, এই দুটা কথা বেলেগ। এটা হ'ল চিকিৎসা বিজ্ঞানত ৰোগ নিৰাময়ৰ বিধানবিলাক দিয়া আছে, কেনেকুৱা ধৰণৰ ঔষধ দৰৱ খাব লাগিব এই বিষয়ে বিধান দিয়া আছে। কিন্তু কেনেকুৱা পৰিস্থিতিত এনেকুৱা ধৰণৰ বেমাৰ আজাৰসমূহ হ'ব পাৰে সেই কথাটো চিকিৎসা বিজ্ঞানত নাথাকে। আৰু সেইখিনি কথাৰ বাবে আৱয়ৱিক, নৃতাত্ত্বিক আৰু জৈৱ চিকিৎসা গৱেষণাই যুটীয়াভাৱে ইয়াৰ ওপৰত অধ্যয়ন কৰে আৰু তেওঁলোকে নিৰ্ণয় কৰে যে কি কাৰণত কেনেকুৱা ধৰণৰ শাৰীৰিক ৰোগসমূহৰ সৃষ্টি হ'ব পাৰে। আৰু যেতিয়া সেই ৰোগসমূহ সৃষ্টি কৰাৰ কাৰণসমূহৰ বিষয়ে বিশ্লেষণ কৰা হয়, তাৰ পিছতহে সেই ৰোগসমূহ কিদৰে নিৰাময় কৰিব পাৰি তাৰ বাবে ঔষধ বা তেনেকুৱা ধৰণৰ দৰৱ তেওঁলোকে তাৰ পিছতহে সেইবিলাক বিচাৰি উলিয়াই বা সেইবিলাক গৱেষণাৰ জৰিয়তে নিৰ্ণয় কৰি লয়। ঠিক সেইদৰে মানুহৰ বিষয়ে অধ্যয়ন কৰোঁতে বিভিন্ন পৰিস্থিতিত বাস কৰা বেলেগ বেলেগ মানুহৰ শাৰীৰিক লক্ষণসমূহ বেলেগ বেলেগ। ইয়াৰ মূল কাৰণটো হৈছে যে তেওঁলোকে সেই পৰিৱেশত নিজকে খাপ খুৱাই ল'বলৈ তেওঁলোকৰ পৰিৱেশত থকা যিবোৰ খাদ্য বস্তু সেইবিলাকৰ দ্বাৰা তেওঁলোকৰ শৰীৰত পৰিপুষ্টি তেওঁলোকৰ হয় আৰু সেই নিউট্ৰিচনেল কণ্ডিশ্যনটোৰ বিষয়ে অৰ্থাৎ পৰিপুষ্টিৰ যিটো অৱস্থা সেইটোৰ বিষয়ে আমি জনাৰ প্ৰয়োজন হয়। আৰু মই কৈছোঁৱেই যে পৰিপুষ্টিৰ লগত সদায় হাইজিন বা চাফ চিকুণতাৰ এটা সম্পৰ্ক থাকে। আৰু জৈৱিক নৃতাত্ত্বিকসকলে মানুহৰ বিভিন্ন শাৰীৰিক লক্ষণসমূহ অধ্যয়ন কৰোঁতে পৰিপুষ্টিৰ কথা তেওঁলোকে অধ্যয়ন কৰিবলগীয়া হয় আৰু লগতে চাফ চিকুণতাৰ দিশটো ইয়াত সামৰি লোৱা হয়। গতিকে আমি দেখিলোঁ যে জৈৱিক নৃতাত্ত্বিক অধ্যয়নৰ ক্ষেত্ৰত বিজ্ঞানৰ বিভিন্ন শাখাসমূহৰ লগত ইয়াৰ এটা মিল আছে, সাদৃশ্য আছে আৰু তেওঁলোকৰ এই শাখাসমূহৰ পৰা সহায় ল'বলগীয়া হয়। এইখিনি হৈছে মূল কথা। আমাৰ যিটো সম্পৰ্কৰ কথা আমি ক'লোঁ, জৈৱিক নৃতত্বৰ সম্বন্ধ অন্য বিজ্ঞানৰ সৈতে বা অন্য বিজ্ঞানৰ শাখাৰ সৈতে। এতিয়া আমি ইয়াৰ পিছত অন্য এটা কথা আলোচনা কৰিবলৈ গৈ আছোঁ, সেইটো হৈছে জৈৱিক নৃতত্বৰ প্ৰয়োগ। কোনো এটা বিষয় জৈৱিক নৃতত্বই হওক বা নৃতত্বৰ অন্যান্য শাখাসমূহেই হওক নাইবা বিজ্ঞানৰ অন্য শাখাসমূহেই হওক, এইসমূহৰ জ্ঞানৰ কোনো অৰ্থ নাথাকে যদি মানুহৰ উপকাৰৰ বাবে এই জ্ঞানসমূহ ব্যৱহাৰ কৰিব পৰা নাযায়। অৰ্থাৎ প্ৰত্যেকটো শাখাৰে কিছু ব্যৱহাৰিক দিশ থাকে। আমি এইটো কথা জানিব লাগিব যে জ্ঞানৰ তাৰ কোনো ভেলিউ নাথাকে, কোনো তাৰ উদ্দেশ্য নাথাকে যদি আমি তাক মানৱ কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ। অৰ্থাৎ যিখিনি জ্ঞান
বিভিন্ন বিভাগৰ যিখিনি জ্ঞান আমি আহৰণ কৰোঁ তাক আমি মানৱ কল্যাণৰ কাৰণে প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে আমাৰ জ্ঞানখিনিৰ প্ৰকৃত সাৰ্থকতা আমি দেখিবলৈ পাম। জৈৱিক নৃতাত্ত্বিক অধ্যয়ন কৰি আমি যিবিলাক কথা জানিব পাৰোঁ বা যি জ্ঞান আমি আহৰণ কৰোঁ আমি সেইবোৰ মানৱ কল্যাণৰ কাৰণেও ব্যৱহাৰ কৰোঁ। ইয়াত আমি এতিয়া ক'ব পাৰোঁ যে আৰ্গনমিক্স বুলি আমাৰ এটা বিষয় আছে। ইয়াত আমি মানুহৰ বিভিন্ন ধৰণে এইটো আমি হিউমেন ইঞ্জিনিয়াৰিং বুলি কওঁ। আৰ্গনমিক্স বা হিউমেন ইঞ্জিনিয়াৰিং অৰ্থাৎ মানুহৰ যিটো অভিযান্ত্ৰিক দিশটো আছে সেইটোৰ বিষয়ে আমি যিটো অধ্যয়ন কৰোঁ। ইয়াত জোখ মাপৰ কথা আছে। নৃদেহ মাপতত্ত্ব আমি ইয়াৰ আগতে আলোচনা কৰিছোঁ যে নৃদেহ মাপতত্ত্বত বিভিন্ন ধৰণৰ সঁজুলি ব্যৱহাৰ কৰি আমি মানুহৰ শৰীৰৰ বিভিন্ন জোখ মাপবিলাক লওঁ আৰু সেইদৰে আমি প্ৰজাতি চিনাক্তকৰণ কৰোঁ বা প্ৰজাতি আমি নিৰূপণ কৰোঁ। আমি আগতেই কৈছোঁ যে সমগ্ৰ মানৱ জাতিক যাৰ বৈজ্ঞানিক নাম হৈছে হোমোচেপিয়েন্স। হোমোচেপিয়েন্সক আমি সামগ্ৰিকভাৱে তিনিটা প্ৰজাতিত ভাগ কৰিছোঁ। সেইকেইটা হৈছে ককেশীয়, মংগোলীয় আৰু নিগ্ৰ। মূলতঃ আমি তিনিটা, আৰু ভাগ আছে, বিভিন্ন ভাগ আছে ইয়াৰ মাজতো, কিন্তু মূলতঃ আমি তিনিটা ভাগত ভাগ কৰিছোঁ। এতিয়া ককেশীয়, মংগোলীয় বা নিগ্ৰ এই তিনিটা ভাগ কৰোঁতে আমি তাৰ আৱয়ৱিক লক্ষণসমূহৰ ওপৰত অৰ্থাৎ যিবোৰ শাৰীৰিক লক্ষণ আছে সেই লক্ষণসমূহৰ ওপৰত ভিত্তি কৰি পেলাই আমি এই ভাগটো কৰিছোঁ। ইয়াত বেলেগ কথা একো নাই। ইয়াত অকল শাৰীৰিক লক্ষণৰ ওপৰত গুৰুত্ব দিয়া হৈছে। বিভিন্ন জোখ মাপৰ সহায়েৰে আমি এই প্ৰজাতিসমূহ আমি ভাগ কৰি লৈছোঁ। এতিয়া ককেশীয়সকলৰ চৰ্মবৰ্ণ, তেওঁলোকৰ চৰ্মবৰ্ণ হৈছে বগা। মংগোলীয়সকলৰ চৰ্মবৰ্ণ হৈছে হালধীয়া আৰু নিগ্ৰসকলৰ চৰ্মবৰ্ণ হৈছে ক'লা। অৰ্থাৎ চৰ্মবৰ্ণটো এটা হৈছে আৱয়ৱিক লক্ষণ, অৰ্থাৎ শৰীৰৰ লক্ষণ, যিটো আমি বাহিৰৰ পৰা দেখিবলৈ পাওঁ। এই লক্ষণৰ ওপৰত ভিত্তি কৰি পেলাই আমি বগা ছালৰ লোকসকলক ককেশীয় বুলি কৈছোঁ, হালধীয়া চৰ্মবৰ্ণৰ লোকসকলক আমি মংগোলীয় বুলি কৈছোঁ, আৰু ক'লা ৰংটোৰ অৰ্থাৎ ক'লা চৰ্মবৰ্ণৰ ওপৰত ভিত্তি কৰি আমি নিগ্ৰ বুলি কৈছোঁ। যে অকল আমি চৰ্মবৰ্ণৰ কথাই কৈছোঁ এনেকুৱা নহয়, আমি অন্যান্য জোখ মাপো ইয়াৰ মাজত লওঁ, অন্যান্য লক্ষণসমূহ আমি অধ্যয়ন কৰোঁ। যেনে তেওঁলোকৰ দৈহিক উচ্চতা, তেওঁলোকৰ চুলিৰ প্ৰকাৰ, নাকৰ প্ৰকাৰ, চকুৰ প্ৰকাৰ, এই গোটেইবিলাক অধ্যয়ন কৰি পেলাই আমি এই প্ৰজাতিটো শ্ৰেণীকৰণ কৰোঁ। এতিয়া এই জোখ মাপৰ সহায়ত আমি দেখিছোঁ, উদাহৰণস্বৰূপে আমি ক'ব পাৰোঁ যে ভাৰতৰ মানুহৰ যিটো দৈহিক উচ্চতা বা শৰীৰৰ গঠন ইউৰোপীয় মানুহতকৈ বেলেগ। ইউৰোপীয় মানুহৰ যিটো শাৰীৰিক গঠন, দৈহিক উচ্চতা, এইটো ভাৰতীয় মানুহৰকৈ গড় হিচাপে তেওঁলোকৰ বেছি। অৰ্থাৎ ইউৰোপৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ, সদায় ব্যৱহাৰ কৰা চকী মেজৰ পৰা আদি কৰি বিভিন্ন বস্তুৰ যিটো জোখ হ'ব, ভাৰতীয় মানুহৰ কাৰণে সেই জোখটো বেলেগ হ'ব। ঠিক সেইদৰে জাপানৰ মানুহৰ কাৰণে বেলেগ হ'ব, আফ্ৰিকাত থকা মানুহৰ কাৰণে বেলেগ হ'ব। অৰ্থাৎ যিকোনো যন্ত্ৰপাতি বস্তু এটা তৈয়াৰ কৰোঁতে আমি সেই অঞ্চলৰ মানুহৰ শাৰীৰিক গঠন পৰিৱৰ্ধনৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰিব লাগিব। ইউৰোপৰ মানুহে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তু যদি আমি ভাৰতীয় বজাৰত উলিয়াই দিওঁ, বিশেষকৈ কিছুমান যন্ত্ৰপাতিৰ কথা আমি কৈ আছোঁ, সেইবিলাক ভাৰতীয় মানুহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব। কাৰণ ইউৰোপৰ মানুহৰ যিটো গড় গঠন, তেওঁলোকৰ দৈহিক উচ্চতা বা অন্যান্য লক্ষণসমূহ ভাৰতীয় মানুহতকৈ বেলেগ। অৰ্থাৎ ভাৰতৰ ক্ষেত্ৰত আমি যেতিয়া কিছু যন্ত্ৰপাতি বা বিভিন্ন ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে তাৰ জোখ মাপ ইউৰোপৰ মানুহতকৈ বেলেগ হ'ব লাগিব। এই জোখ মাপসমূহ কেনেকুৱা হ'ব লাগিব বা যন্ত্ৰপাতিসমূহ কিমান জোখত তৈয়াৰ কৰিব লাগিব, এই কথাখিনি
যিসকলে এইবোৰ তৈয়াৰ কৰে তেওঁলোকক কোনে জনাব এইটো জৈৱিক নৃতাত্ত্বিকসকলে বিভিন্ন জোখমাপৰ জৰিয়তে যেটো আমি নৃদেহ মাপতত্ত্ব বুলি কৈছো এই জোখমাপৰ দ্বাৰাই তেওঁলোকক এই গুটেই খবৰখিনি বা যিখিনি ডেটা থাকিব এই ডেটাখিনি তেওঁলোকক দিব আৰু এইখিনি পোৱাৰ পিছত তেওঁলোকে ভাৰতীয় মানুহৰ জোখত সেই বস্তুবোৰ তেওঁলোকে তৈয়াৰ কৰিব এই গুটেইখিনি আমি হিউম্যান ইঞ্জিনিয়াৰিং বা এৰ্গনমিক্স বুলি কৈছো আৰু প্ৰত্যেক দেশৰ বাবে বা প্ৰত্যেকটো প্ৰজাতিৰ মানুহৰ বাবে এই জোখমাপবোৰ বেলেগ বেলেগ ধৰণৰ হয় গতিকে জৈৱিক নৃতত্ত্বৰ এই জ্ঞান অৰ্থাৎ নৃদেহ মাপতত্ত্বৰ এই জ্ঞান আমি বিভিন্ন মানৱ গোষ্ঠীৰ কল্যাণৰ বাবে আমি ব্যৱহাৰ কৰোঁ ঠিক সেইদৰে কাপোৰ কানিৰ ক্ষেত্ৰতো আমি দেখিছো যে যেহেতু শৰীৰৰ গঠন বিভিন্ন প্ৰজাতিৰ মাজত বেলেগ বিভিন্ন ঠাইৰ মানুহৰ মাজত বেলেগ গতিকে কাপোৰ কানি জোখবিলাকো নিশ্চয়কৈ বেলেগ হ'ব আৰু নৃদেহ মাপতত্ত্বৰ জৰিয়তে আমি ভাৰতীয় মানুহৰ বাবে ঠিক ইমান জোখৰ সাজ পোছাক তৈয়াৰ কৰিব লাগিব কাৰণ আমাৰ যেটো গড় উচ্চতা বা আমাৰ যেটো গড় শাৰীৰিক পৰিৱৰ্ধন গঠন হেতু বেলেগ মানুহতকৈ বেলেগ অৰ্থাৎ অন্য পৃথিৱীৰ অন্য ঠাইৰ মানুহতকৈ বেলেগ গতিকে ইয়াৰ মানুহৰ লগত খাপ খোৱাকৈ আমি তেনেকুৱা ধৰণৰ কাপোৰ কানি আদি তৈয়াৰ কৰিব লাগিব এই যিখিনি অধ্যয়ন জৈৱিক নৃতাত্ত্বিকসকলে কৰে আৰু ইয়াৰ পৰা তেওঁলোকে যেটো ডেটা সংগ্ৰহ কৰে সেইখিনি তেওঁলোকে যিসকলে কাপোৰ কানি উৎপাদন কৰে তৈয়াৰ কৰে তেওঁলোকলৈ এই যিখিনি ডেটা আছে তেওঁলোকে পঠিয়াই দিয়ে আৰু সেইমতে তেওঁলোকে তেনেকুৱা সাজসজ্জা কাপোৰ কানি তেওঁলোকে তৈয়াৰ কৰে আৰু ভাৰতীয় বজাৰত সেইটো বিক্ৰী কৰে আৰু যিখিনি বস্তু তেওঁলোকে তৈয়াৰ কৰে এনেকুৱাকৈ তৈয়াৰ কৰা হয় যাতে ভাৰতীয় মানুহৰ শৰীৰত সেইবোৰ খাপ খাই পৰে কিন্তু ইয়াৰ মূল কামটো কোনে কৰি আছে এটো জৈৱিক নৃতাত্ত্বিকসকলে নৃদেহ মাপতত্ত্বৰ জৰিয়তে এই কামখিনি কৰি আছে ঠিক সেইদৰে আমি আগতেও কৈছো যে ৰক্ত প্ৰকাৰ যেতিয়া আমি অধ্যয়ন কৰিছিলো চৰ্মচাপ বিজ্ঞান যেতিয়া আমি অধ্যয়ন কৰিছিলো তেতিয়া আমি কৈছো যে এই লক্ষণসমূহৰ জৰিয়তে বিশেষকৈ চৰ্মচাপৰ জৰিয়তে আমি ইন্ডিভিজুৱেল আইডেন্টিফিকেশন অৰ্থাৎ ব্যক্তিৰ চিনাক্তকৰণ ই অতি সহজতে কৰিব পাৰো কাৰণ আমাৰ আঙুলিৰ যেটো ছাপ বা কৰতলৰ যেটো ছাপ বা ভৰিৰ যেটো ছাপ পদৰ যেটো ছাপ এটো প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত বেলেগ বেলেগ হয় অৰ্থাৎ আমি প্ৰত্যেকজন মানুহেই চৰ্মচাপৰ ক্ষেত্ৰত আমি অনন্য অৰ্থাৎ ইউনিক আমাৰ নিচিনা আৰু এজন মানুহ চৰ্মচাপ বা এটোৰ দ্বাৰাই আমি এজন ব্যক্তিক চিনাক্ত কৰিব পাৰো নৃতাত্ত্বিক জৈৱিক নৃতত্ত্বৰ এই জ্ঞানসমূহ ফৰেনসিক বিজ্ঞানত বা ফৰেনসিক নৃতত্ত্বত ইয়াক বহুলভাৱে তাক ব্যৱহাৰ কৰা হয় তাৰ মূল কাৰণটো হৈছে যে সাধাৰণতে দোষী চিনাক্তকৰণ কৰিবৰ বাবে বা ক্ৰিমিনেল আইডেন্টিফিকেশন কৰিবৰ বাবে চৰ্মচাপ বা আঙুলিৰ যেটো আমি ছাপ লওঁ এটোৱে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আছে তাৰ কাৰণটো হৈছে যে কোনো এক ঠাইত য'ত এক ধৰণৰ এনেকুৱা ধৰণৰ ক্ৰাইম সিন বুলি কোৱা হয় অৰ্থাৎ যি ঠাইত এই অপৰাধটো সংঘটিত হৈছিলে সেই ঠাইখিনিত আমি যদি বিভিন্ন ধৰণৰ হাত বা আঙুলিৰ ছাপ পাওঁ এই আঙুলিবিলাকৰ বা হাতৰ ছাপ ফৰেনসিক বিজ্ঞানীসকলে এইবিলাক লৈ আহে আৰু সেইবোৰ অধ্যয়ন কৰি তেওঁলোকে দোষী চিনাক্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰে মই কৈছোৱেই যে আঙুলিৰ ছাপ হাতৰ ছাপ বা ভৰিৰ ছাপৰ ক্ষেত্ৰত আমি প্ৰত্যেকজন মানুহে অনন্য পৃথিৱীৰ আৰু দ্বিতীয়জন কোনো মানুহৰ লগতেই নিমিলে গতিকে যিখিনি ঠাইত এটা ঘটনা সংঘটিত হ'ল সেই ঠাইত ক্ৰাইম সিনত পোৱা যিখিনি ছাপ এইখিনি ছাপ যিজনে ক্ৰাইম কৰিছে তেওঁৰ হাতৰ লগতহে মিলিব অন্য বেলেগৰ লগত নিমিলে গতিকে ফৰেনসিক বিজ্ঞানত
জৈৱিক নৃতত্বৰ এই যিটো অধ্যয়ন চৰ্মচাপৰ বিষয়ে যিটো অধ্যয়ন এইটো বহুলভাৱে তাত প্ৰচলন হৈ আছে ঠিক সেইদৰে আমি কৈছোৱে যে যমজ সন্তানৰ ক্ষেত্ৰত সাধাৰণতে আমি দেখো যে তাৰ শাৰীৰিক লক্ষণসমূহ চকু নাকৰ পৰা আদি কৰি ছালৰ বৰণ আনকি কথা কোৱাৰ ভংগিমা খোজ কঢ়াৰ ভংগিমা পৰ্যন্ত ইমান মিল থাকে যে বহুত ক্ষেত্ৰত আমি যমজ সন্তান দুটাৰ মাজত পাৰ্থক্যটো আমি দেখিবলৈ নাপাওঁ বহুত সময়ত আমি অনুমান কৰিব নোৱাৰো আসলতে কোনজন কোন দুজনৰ দুটা বেলেগ বেলেগ নাম আছে কিন্তু তথাপি আমি লক্ষণৰ ওপৰত ভিত্তি কৰি পেলাই কোন আসলতে কাৰ নাম কোনটো হেতু আমি সহজে তাক উলিয়াব নোৱাৰো এনেকুৱা ক্ষেত্ৰত আমি দেখা পাওঁ যে যদিও শাৰীৰিক লক্ষণসমূহ একে আৰু এইটো সাধাৰণতে মনোজাইগটিক টুইনৰ ক্ষেত্ৰত অৰ্থাৎ যিবিলাক এটা ডিম্বৰ পৰা যিবিলাকৰ জন্ম হৈছে অৰ্থাৎ তেওঁলোক যমজ হৈছে তেওঁলোকৰ ক্ষেত্ৰত আমি একেবাৰেই শাৰীৰিক লক্ষণৰ ভিত্তিত তেওঁলোকৰ পাৰ্থক্যটো আমি অনুমান কৰিব নোৱাৰো কিন্তু সকলোবোৰ মিল থকাৰ পিছতো চৰ্মচাপৰ ক্ষেত্ৰত এই দুইজন কিন্তু সম্পূৰ্ণৰূপে বেলেগ অৰ্থাৎ আমি কৈছোৱে যে চৰ্মচাপৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই অনন্য প্ৰত্যেকেই আমি ইউনিক গতিকে যমজ যেতিয়া আমি যমজ চিনাক্তকৰণৰ ক্ষেত্ৰতো আমি চৰ্মচাপ ব্যৱহাৰ কৰিব পাৰো কাৰণ দুইজনৰ যদিও শাৰীৰিক লক্ষণসমূহ সম্পূৰ্ণ একে কিন্তু চৰ্মচাপৰ ক্ষেত্ৰত তেওঁলোকৰ মাজত আমি পাৰ্থক্য দেখিবলৈ পাম তাৰ মানে চৰ্মচাপ অধ্যয়ন কৰি আমি দুইজনকে আমি চিনাক্ত কৰিব পাৰিম গতিকে জৈৱিক নৃতত্বৰ এই এটা অধ্যয়ন ফৰেনচিক বিজ্ঞানত বহুলভাৱে প্ৰচলন হৈ আছে ঠিক সেইদৰে জৈৱিক নৃতত্বৰ অন্য কিছুমান জ্ঞান যেনে আমি যেতিয়া আনুবংশিক লক্ষণসমূহৰ বিষয়ে অধ্যয়ন কৰোঁ আৰু মই আগতেও কৈছোঁ যে আনুবংশিক লক্ষণসমূহ যেতিয়া আমি অধ্যয়ন কৰোঁ তেতিয়া যে অকল আমি আৱয়ৱিক লক্ষণ যিবোৰ শাৰীৰিক লক্ষণ দেখিছোঁ সেয়াই অধ্যয়ন নকৰোঁ ইয়াৰ লগতে যিবোৰ জিনে আমাৰ শৰীৰত বেমাৰ আজাৰ এইবিলাক লৈ যায় অন্য এটা প্ৰজন্মলৈ সেই জিনসমূহৰ বিষয়েও সেইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰোঁ আৰু আৱয়ৱিক নৃতত্ব অধ্যয়নত বৰ্তমান কালত আমি দেখিবলৈ পাওঁ যে যিবোৰ জিনে কিছুমান বেমাৰ আজাৰ বা দৈহিক কিছুমান এনেকুৱা ধৰণৰ লক্ষণ থাকে যিবোৰ লক্ষণ আসলতে আমাৰ শৰীৰৰ বাবে ভাল নহয় এইবোৰ শৰীৰৰ কাৰণে বেয়া তেনেকুৱা লক্ষণসমূহ বা সেই লক্ষণৰ লগত থকা জিনসমূহ যদি আমি আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে পিছৰ প্ৰজন্মত আমি এনেকুৱা বেমাৰ আজাৰ থকা মানুহ আমি নাপাম অৰ্থাৎ এটা প্ৰজন্মত যদি সেই জিনসমূহ প্ৰথমতে আমি জিনবোৰ বিচাৰি ল'ব লাগিব কোনবোৰ জিনে এনেকুৱা ধৰণৰ লক্ষণসমূহ যিটো মানুহৰ বাবে ভাল নহয় বেমাৰ আজাৰ সৃষ্টি কৰে তেনেকুৱা জিনসমূহ লোৱাৰ পিছত আমি সেই জিনসমূহ যদি নাইকিয়া কৰিব পাৰি বা আঁতৰাই দিব পাৰি তেতিয়া আমি ভৱিষ্যতলৈ এনেকুৱা এক শ্ৰেণীৰ মানুহৰ সৃষ্টি কৰিব পাৰিম যিসকলৰ মাজত এনেকুৱা শাৰীৰিক ধৰণৰ মানে শাৰীৰিক কোনো ৰোগ বা অন্য লক্ষণ দেখা নাপাম এইটো অতি কষ্টকৰ কাম আৰু এই ধৰণৰ অধ্যয়ন চলি আছে আৰু এই অধ্যয়ন হিউমেন জিনম প্ৰজেক্ট নামৰ এটা প্ৰজেক্ট ইতিমধ্যে চলি আছে আৰু ইয়াৰ দ্বাৰাই এই লক্ষণসমূহ কিদৰে আঁতৰাই দিব পাৰি এই বিষয়ে চিন্তা চৰ্চা হৈ আছে আৰু ভৱিষ্যতে আমি আশা কৰিছোঁ যে এনেকুৱা ধৰণৰ যিবোৰ লক্ষণ আছে এই লক্ষণসমূহ যদি মানৱ শৰীৰৰ পৰা বা সেই জিনবোৰ যদি আমি সম্পূৰ্ণৰূপে আঁতৰাই দিব পাৰোঁ তেতিয়াহ'লে ভৱিষ্যতে আমি এনেকুৱা এটা মানৱ প্ৰজাতি পাম যিসকলৰ মাজত এনেকুৱা ধৰণৰ শাৰীৰিক দুৰ্বলতা শাৰীৰিক ৰোগ এই ধৰণৰ নাথাকিব গতিকে জৈৱিক নৃতত্বৰ যিটো অধ্যয়ন সেই অধ্যয়নৰ ফলত আমি এই কথাখিনি জানিব পাৰিছোঁ আৰু এই বিষয়ে আমি নিশ্চয় ভৱিষ্যতে আমি আকৌ বেলেগ বেলেগ ধৰণৰ আলোচনা কৰিম আৰু
আজিলৈ আমি এইখিনিতে আলোচনাটো শেষ কৰিলোঁ। ভৱিষ্যতে নিশ্চয় আকৌ লগ পাম। নমস্কাৰ।